আইচক্ৰীম কুলফি সকলোৰে গৰমত বহুতেই প্ৰিয় হয়নে? সকলোৰে অৱশ্যে সৰু ডাঙৰ সকলোৰে প্ৰিয় আৰু ময়ো কিন্তু বহুত ভাল পাওঁ। গতিকে আজি আহকচোন আপোনালোকৰ এটা নতুন ৰেচিপি ট্ৰাই কৰি আপোনালোকক দেখুৱাওঁ আৰু আপোনালোকেও মোৰ লগতে একেলগে বনাই যাওক। যিহেতু এইটো দেখিছে এটা মটকা কুলফি, একেবাৰে সহজ পদ্ধতিৰে বনাব পৰা এটা কুলফি, যিটো মই আপোনালোকক সহজতে বনাই দেখুৱাম আৰু লগতে ইমানেই টেষ্টি হ'ব আপোনালোকে আৰু বজাৰৰ কুলফি একেবাৰে খাবলৈ ইচ্ছা নকৰিব। আপোনালোকে এয়া চাওক, দেখিছে টেক্সাৰটো কেনেকুৱা আপোনালোকক মই প্ৰথমে দেখুৱাই দিছোঁ। একেবাৰে ক্ৰিমি আৰু য়ামি হয় আৰু লগতে যিহেতু ইয়াত কাজু আৰু পিষ্টাৰ যিটো ফ্লেভাৰ হয় কুলফিত, আপোনালোকে যিসকলে কুলফি খাই ভাল পায় একেবাৰে বহুতেই ভাল পাব। তাৰ বাবে আহকচোন ভিডিঅ'টো শেষলৈকে চাই যাব। চ' হাই এভৰিৱান, এতিয়া মই কুলফিটো বনাবৰ কাৰণে এটা মিক্সি বাতি ল'লোঁ। তাৰ লগতে মই একাপ চেনি দিলোঁ। চেনিখিনি একাপতকৈ অলপমান কম দিছিলোঁ। লগতে কেইটামান কাজু, কেইটামান পিষ্টা, ড্ৰাই ফ্ৰুইটছ আপোনালোকে যিকোনো এড কৰিব পাৰিব। লগতে এটা কেঁচা ইলাচি দিলোঁ মই। আপোনালোকে ড্ৰাই ফ্ৰুইটছ যি এড কৰোঁ বুলি ভাবে দিব পাৰিব। এতিয়া এইখিনি মই ভালকৈ পিচি ল'ম, একেবাৰে মিহিকৈ পিচি ল'ব। দেখুৱাই দিছোঁ মই কেনেকৈ মিহিকৈ মই পিচি লৈছোঁ। এতিয়া কুলফিৰ যি প্ৰিমিক্স মই ৰেডি কৰি ৰাখিলোঁ এইখিনি মই ছাইড কৰি ৰাখি দিম। এতিয়া এটা শুকান বইল মই যোগাৰ কৰি ল'লোঁ। ইয়াত মই আমুল ফ্ৰেছ ক্ৰীম আগতীয়াকৈ মই ঠাণ্ডা কৰি ৰাখিছিলোঁ ফ্ৰিজত। ফ্ৰিজাৰত নাৰাখিব, জেনেৰেল যিটো ফ্ৰিজ আমি পানী বটল ৰাখোঁ সেইটো ৰাখিব, তেতিয়া আইচ হৈ নাযায়। গতিকে তাত ৰাখি মই অলপমান এনেকৈ লৰাই ল'লোঁ আৰু মেজাৰমেণ্টৰ জোখটো মই যেনেকৈ দেখুৱাইছিলোঁ, চেনি আৰু কাজু পিষ্টা ড্ৰাই ফ্ৰুইটছ সিমানখিনিয়ে দিব আৰু ফ্ৰেছ ক্ৰীমটো গোটেইটোৱে দি দিব পাৰিব। এতিয়া মই ক্ৰীমখিনি গোটেইখিনি এনেকৈ এটা বলত ল'লোঁ আৰু লগতে মই এটা ব্লেণ্ডাৰৰ সহায়ত এইখিনি বিট কৰিব ল'লোঁ। অলপমান বিট কৰাৰ পিছত মই যিখিনি প্ৰিমিক্স ৰেডি কৰি ৰাখিছিলোঁ কুলফিৰ, সেইখিনি মই অলপ অলপকৈ ইয়াত এড কৰি যাম। ইয়াত মই অন্য কোনো সামগ্ৰী ইয়াত মই ব্যৱহাৰ কৰা নাই। এতিয়া অলপ অলপকৈ মই যিখিনি প্ৰিমিক্স আছিলে সেইখিনি দি এনেকৈ মই বিট কৰি যাম। আপোনালোকে ইয়াত ইচ্ছা কৰিলে ভেনিলা এচেঞ্চ এড কৰিব পাৰে, কিন্তু মই যিহেতু ইয়াত কুলফি ফ্লেভাৰত মই যিহেতু কেশৰ আৰু অলপ গাখীৰত মই অলপমান 2 চামুচ 4 চামুচ গাখীৰত কেশৰ মই তিয়াই ৰাখিছিলোঁ, কাৰণ এইখিনি দিলে কুলফিৰ যিটো টেষ্ট বহুত ভাল লাগে। আৰু মই গোটেইখিনি প্ৰিমিক্স মই ইয়াত এড কৰি এইখিনি গোটেইখিনি মই ভালকৈ মিক্স কৰি ল'ম। ইলেক্ট্ৰিক ব্লেণ্ডাৰ দি যদি এনেকৈ মই ফিটোঁ তেতিয়াহ'লে 10 মিনিটমানতে ভালকৈ ফিটা হৈ যায়, কিন্তু আপোনালোকে যদি হেণ্ড উইক্স দি কৰে হয়তো 15-20 মিনিট লাগিব পাৰে। টেক্সাৰটো আপোনালোকে একেই পাব, কিন্তু হয়তো টাইমটো বেছি লাগিব। কিন্তু এনেকুৱা নহয় যে বেয়া হ'ব, আপোনালোকে হেণ্ড উইক্স দি কৰিলেও ভালেই হ'ব। এতিয়া মই আপোনালোকক হেণ্ড উইক্সডাল দি দেখাই দিছোঁ। এয়া চাওক টেক্সাৰটো মোৰ কেনেকুৱা হৈছে। যিখিনি কুলফিৰ মোৰ বেছ এতিয়া ৰেডি। এতিয়া এইখিনি মই ছেট কৰিবৰ কাৰণে মই যিহেতু মটকা কুলফি বনাই আছোঁ, গতিকে মোৰ তেনেকুৱা কিনা কোনো মানে মোল নাছিলে। গতিকে তাৰ বাবে মই যিটো চাহ খোৱাৰ যিটো কাপ তেনেকুৱাই 2টা লৈ মই এইখিনি ছেট কৰিবৰ কাৰণে ৰাখি দিম। যিহেতু বেছখিনি অলপ বেছি হ'ল সেইকাৰণে মই আৰু এটা কাপ তেনেকৈ লৈ ল'লোঁ। এতিয়া এইখিনি মই অলপ ভালকৈ এটা লুক দিব চাম। যিহেতু কেশৰ কাজু পিষ্টা এইখিনি কুলফিত যায়, গতিকে এইখিনিও মই ভালকৈ ইয়াত এড কৰি এটা ভাল লগা লুক দিবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে গাৰ্নিচিং কৰোঁতে ইয়াত অন্য বেলেগ আৰু যদি আপোনালোকে ড্ৰাই ফ্ৰুটছ বা বেলেগ কিবা আপোনালোকে এড কৰিম বুলি ভাবে সেই দিব পাৰে, কিন্তু কুলফিত সদায় এইটোৱে ভাল লাগে। সেইবাবে মই যিখিনি সামগ্ৰী দিব লগা সেইখিনিয়ে দিলোঁ। এতিয়া এইখিনি ভালকৈ মই
অলপ এয়াৰ টাইট কৰি দিলোঁ। যিহেতু মই অকণ পলিথিনৰ কাগজলৈ দিলোঁ। আপোনালোকে যদি কাগজ থাকে নাইবা বাটাৰ পেপাৰ থাকে তেতিয়াও আপোনালোকে পাৰিব। চিলভাৰ ফইল হ'লেও আপোনালোকে দিব। কিন্তু আইচ বক্সত এটা কথা মনত ৰাখিব, একো নিদিয়াকৈ উদংকৈ এনেকৈ কুলফিখিনি ছেট নকৰিব, নহ'লে ওপৰত ধৰক যিখিনি আইচ ক্ৰিষ্টেল ইয়াত হ'ব পাৰে, সেইবাবে অলপ এনেকৈ ঢাকি পেলাই ভালকৈ দিব। এতিয়া মই এইখিনি মানে গোটেই ৰাতি মই ৰাখি দিছিলোঁ। এতিয়া ৰাতিপুৱা সময়ত মই আপোনালোকক দেখাই আছোঁ। 8-10 ঘণ্টামান ৰাখিলেও হৈ যায়, কিন্তু মই গোটেই ৰাতিয়ে ৰাখি দিলোঁ। যিহেতু মই কুলফিখিনি ৰাতি মই ৰেডি কৰি লৈছিলোঁ, সেইবাবে মই ৰাতিপুৱা চাওক আপোনালোকক টেক্সচাৰটো দেখাই দিছোঁ। এইটো আপোনালোকে ট্ৰাই কৰি চাব, আৰু অলপো নালাগিব যেন ঘৰত বনোৱা। আপোনালোকে একেবাৰে বজাৰৰ দৰে ভালকৈ টেষ্ট পাব। আজিলৈ ইমানেই আছিলে, বাই।